নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে আহিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। চাই লওক কি নতুন নিয়ম। নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে আহিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা নতুন পদ্ধতিৰে লাভ কৰিব ৰেচন। চাই লওক নতুন কি নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰ দৰতকৈ কমতে লাভ কৰিব ৰেচন। প্ৰতি কেজি ৰেচন লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজালা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে পাব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলকভাৱে দিব লাগিব ফিংগাৰপ্ৰিণ্ট। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ফ্লেট ৰং কৰিবলৈ এতিয়াৰে পৰা চৰকাৰে দিব পুঁজি। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ফ্লেট ৰং কৰিবলৈ এতিয়াৰে পৰা চৰকাৰে দিব পুঁজি। ৰাজ্যৰ লাখ লাখ ফ্লেটৰ বাসিন্দাৰ বাবে আহিছে ভাল খবৰ। এতিয়াৰে পৰা ফ্লেটৰ বাসিন্দাই সামূহিক পুঁজি লাভ কৰিব। ফ্লেটৰ সামূহিক কামৰ বাবেহে চৰকাৰে আগবঢ়াব পুঁজি। ৰং কৰা, বৰিং কৰা, পানী যোগান আদিৰ বাবে চৰকাৰে আগবঢ়াব পুঁজি। বিধায়ক পুঁজিৰ পৰা ফ্লেটৰ বাসিন্দাই লাভ কৰিব ধন। ইয়াৰ বাবে থাকিব দুটা চৰ্ত। চৰ্ত দুটা হৈছে ফ্লেটসমূহ বিল্ডাৰৰ অধীনত থাকিব নালাগিব। ফ্লেটসমূহ ছ'চাইটিৰ অধীনত থাকিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 2 আগষ্টৰ ভিতৰত ভাগ্য উদয় হ'ব দেশৰ কৃষকসকলৰ। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে চৰকাৰী তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধন। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকে কৰক KYC। তালিকাত নাম আছেনে নাই চাবলৈ মুকলি হ'ল ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ্ছ কৰ্ণাৰত প্ৰৱেশ কৰক। তাতে বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে ট'ল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ। ছেভ কৰি লওক 155261 নম্বৰ অথবা 1800115526 আৰু 01123381092 নম্বৰ। লগতে pmkisan-ict@gov.in আপোনালোকে মেইল কৰি দিব পাৰিব অভিযোগ। এইবাৰ বহু লোকৰ নাম কৰ্তন হ'ব পাৰে এই তালিকাৰ পৰা। KYC নকৰা কৃষকৰ নামো কটা যাব পাৰে। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নহ'লেও কৰ্তন হ'ব নাম। একাউণ্টত DBT অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অপশ্যন বন্ধ হৈ থাকিলেও নাপাব চৰকাৰী ধন। কৃষিভূমিৰ সঠিক আৰু শুদ্ধ তথ্য নথকা কৃষকে নাপাব ধন।